ভাৰতবৰ্ষ গণতন্ত্ৰৰ দেশ, বিশ্বৰ বৃহত্তম গণতন্ত্ৰৰ দেশ আৰু গণতন্ত্ৰৰ নাগৰিক হিচাপে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাই যথেষ্ট সুখী অনুভৱ কৰিছোঁ। আজি ৰাতিপুৱাৰ পৰা আমাৰ এই অঞ্চলত যথেষ্ট বৰষুণ দি আছে, আপোনালোকে দেখা পাইছে। তাৰ মাজতো ভোটাৰ ৰাইজে দীঘলীয়া শাৰী পাতি বৰষুণত তিতিবুৰি ভোটদান কৰি আছে। সকলোৰে এটা কথাই, গণতন্ত্ৰ জীয়াই ৰাখিব লাগে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি। মই ইতিমধ্যে নিজে ভোটদান কৰিলোঁ। বৰপেটা লোকসভাৰ কংগ্ৰেছৰ দলৰ মনোনীত পদপ্ৰাৰ্থী দীপ বায়ন ডাঙৰীয়াক হাতৰ ছবিত মই ভোট দিলোঁ। আৰু ইতিমধ্যে মই কেন্দ্ৰত আহি বিভিন্নজনৰ লগত কথা বাৰ্তা পাতিলোঁ। সকলোৱে একেমুখেই কৈছে যে এইবাৰ দেশৰ পৰা নৰেন্দ্ৰ মোদী বিজেপি এজেপিক বিদায় দিয়াৰ কাৰণে আমি সকলোৱে কংগ্ৰেছৰ পক্ষত আছোঁ, ইণ্ডিয়া এলায়েন্সৰ পক্ষত আছোঁ। গতিকে মোৰ হাতত থকা খবৰ মতে বৰপেটা লোকসভাৰ বিভিন্ন প্ৰান্তত সকলোৱে জাতি ধৰ্ম নিৰ্বিশেষে দীপ বায়ন ডাঙৰীয়াৰ হাতৰ ছবিত সকলোৱে ভোট দি আছে। আৰু এই ভোটৰ যিটো দীপ বায়ন ডাঙৰীয়াৰ পক্ষত ভোট পৰি আছে, সময় যোৱাৰ লগে লগে মানে আমাৰ আৰু সময়টো 1 ঘণ্টা গৈছে, 2 ঘণ্টা 3 ঘণ্টা যোৱাৰ লগে লগে ভোটৰ পাৰ্চেণ্টেজটো দীপ বায়ন ডাঙৰীয়াৰ পক্ষত বেছিকৈ বাঢ়িব। গতিকে সকলো ৰাইজকে, ভোটাৰ ৰাইজকে ধন্যবাদ জনাইছোঁ। বৰষুণত তিতিবুৰি হ'লেও ভোট দিছে। আৰু এটাই স্বাৰ্থ সকলোৱে কৈছে তিতি বুৰিম লাগে, যি হ'ব হ'ব, তিতিবুৰি ভোট দিবলৈ আহিলে জ্বৰ আহিলেও আহিব, এদিন দুদিন জ্বৰত ভুগিম, কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শাসনকালত আমি য'ত 10টা বছৰে কষ্ট পাই আছোঁ, জ্বৰত 3 দিন কষ্ট পাম, তথাপি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শাসনৰ তলত নাথাকোঁ। গতিকে এইবাৰ কংগ্ৰেছৰ জয় নিশ্চিত। কংগ্ৰেছে 100% দিল্লীত চৰকাৰ গঠন কৰিব, ইণ্ডিয়া এলায়েন্সে চৰকাৰ গঠন কৰিব। আৰু আমাৰ দীপ বায়ন ডাঙৰীয়া বৰপেটাৰ পৰা সাংসদ হৈ বৰপেটাৰ উন্নয়ন কৰিব। দেখা গৈছে যে এই প্ৰতিকূল বতৰতো মানুহে শাৰী পাতি লাই দিছে, আচলতে এইটো গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ। আপোনালোকক এটা কথাই কৈছোঁ, আমাৰ শ্লোগান, দেশৰ জনতাৰ কংগ্ৰেছৰ ইণ্ডিয়া মৰ্চাৰ শ্লোগান এটাই, সংবিধান বচাব লাগে, গণতন্ত্ৰ বচাব লাগে। নৰেন্দ্ৰ মোদীৰ শাসনকালত সংবিধানৰ বিপৰত, গণতন্ত্ৰৰ বিপৰত। এই যে আপোনালোকে দেখিছে যে ইমান কষ্ট কৰি আহিছে, এই গোটেইসকলে এজন এজন অসমীয়া, এজন এজন ভাৰতীয়, আৰু সকলোৱে আহিছে সংবিধান বচাব, গণতন্ত্ৰ বচাব। নৰেন্দ্ৰ মোদীৰ হাতত গণতন্ত্ৰ বিপদত, সংবিধান বিপদত। এই গণতন্ত্ৰ সংবিধানক বচাবলৈ নৰেন্দ্ৰ মোদীৰ বিপক্ষে সকলোৱে ভোটদান কৰিবলৈ আহিছে।